ওপৰত অটুট আস্থা ৰাখি অভূতপূৰ্ব মৰম সমৰ্থনেৰে মোক জয় কৰাৰ বাবে ডিব্ৰুগড়বাসীৰ ওচৰত মই চিৰকৃতজ্ঞ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়বাসীক। এই মন্তব্য সৰ্বানন্দ সোণোৱাল। এই মন্তব্য হৈছে বৰ্তমান সৰ্বানন্দ সোণোৱালৰ। সৰ্বানন্দ সোণোৱাল যিগৰাকী ডিব্ৰুগড়ৰ পৰা বিজেপিৰ প্ৰাৰ্থী আছিল লোকসভা নিৰ্বাচনত। তেওঁ জয়ী হৈছে। তেওঁ ডিব্ৰুগড়ৰ পৰা জয়ী হৈছে। তেওঁ ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যাব। দিল্লীত ভাষণ ৰাখিব। এগৰাকী সৰ্বানন্দ সোণোৱাল, যিগৰাকী সৰ্বানন্দ সোণোৱালক ইতিমধ্যে ডিব্ৰুগড়বাসীয়ে অভূতপূৰ্ব সঁহাৰি সমৰ্থনেৰে জয়ী কৰিছে। সেইগৰাকী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছে ডিব্ৰুগড়বাসীক আৰু ডিব্ৰুগড়বাসীৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি নেতৃত্বাধীন NDAৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ব্যাপক ব্যৱধানত জয়ী হোৱাৰ পাছত তেওঁ কয়, ধন্যবাদ ডিব্ৰুগড়। আপোনালোকৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ আপোনালোকে মোৰ ওপৰত অটুট আস্থা বিশ্বাস ৰাখি অভূতপূৰ্ব মৰম সমৰ্থনেৰে বিজয় কৰোৱাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড়ৰ ঐতিহ্যক উজ্জীৱিত কৰি সৰ্বাংগীন বিকাশৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ মই বদ্ধপৰিকৰ। আকৌ এবাৰ দেশ মাতৃৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী JP নাড্ডা ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে NDAৰ কাৰ্যকৰ্তাসকলকো তেওঁলোকৰ কঠোৰ পৰিশ্ৰম সমৰ্পিত সেৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এখন বিকশিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে সৰ্বস্তৰৰ লোকক লগত লৈ আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম। এনেদৰেই তেওঁ মত ব্যক্ত কৰিলে। যিগৰাকী ডিব্ৰুগড়ৰ পৰা ইতিমধ্যে সৰ্বানন্দ সোণোৱাল জয়ী হৈছে আৰু জয়ী হোৱাৰ পাছতেই এই মন্তব্য সৰ্বানন্দ সোণোৱাল আৰু সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড়বাসীয়ে শুভেচ্ছা জনাওক। এটা কমেণ্টৰ জৰিয়তে ডিব্ৰুগড়বাসীয়ে শুভেচ্ছা জনাওক সৰ্বানন্দ সোণোৱালক।